বিজেপির যিসকল নেতা অধ্যয়ন কৰা প্ৰত্যেকটা স্কুল কলেজে কংগ্ৰেছে দিয়া ভাৰতবৰ্ষত বা অসমৰ যিকেইজন মন্ত্ৰী বিধায়ক বিজেপিৰ মন্ত্ৰী বিধায়ক লিডাৰ আছে তেওঁলোকৰ পৰিয়ালৰ মানুহে যিবিলাক স্কুল কলেজত লিখা পঢ়া কৰিছে সেইখিনি কংগ্ৰেছৰে তিলক তাল কৰা আৰু মিছা অপপ্ৰচাৰ কৰাত পাকৈত বিজেপিৰ নেতা তেওঁলোকে আমাৰ অসমৰ মুখ্যমন্ত্ৰী হওক বা কেন্দ্ৰত থকা আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া হওক কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়া হওক তেওঁলোকে তিলক তাল কৰি মিছা কথাৰে মিছা প্ৰলোভনেৰে মানুহক আৱেগিক কৰি তোলাত আৱেগিক কৰিয়ে তেওঁলোকে ভোট যুদ্ধবিলাক জয়লাভ কৰি আছে সদায় বাস্তৱৰ পৰা আঁতৰি থাকে খাৰ্গে ডাঙৰীয়াই আমাৰ কৰ্ণাটকত কি কৈছিল আমাৰ AICCৰ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ পুতেকে তেখেতে বিজেপি শাসিত ৰাজ্য আৰু কংগ্ৰেছ শাসিত ৰাজ্যসমূহক কেন্দ্ৰীয় চৰকাৰে দিয়া অনুদানৰ এটা তুলনা এই তুলনা কৰিবলৈ যাওঁতে অসমৰ নাম উল্লেখ কৰিছে এনেকুৱা কথা নহয় যে অসমৰ বিপক্ষে আজি অসমত যিখিনি বস্তু আপোনালোকে দেখা পাইছে 2016 চনত বিজেপি আহিছে কি 2016 চনৰ আগত অসমত একো নাছিল নেকি যিমান কলেজ ইউনিভাৰ্চিটি হাইকোৰ্ট আদি কৰি যিমান ৰাস্তা ঘাট দলং আদি এইবিলাক 2017 চনৰ পিছত আহিছে নেকি না 2014 চনত কেন্দ্ৰত বিজেপি চৰকাৰ আৰু পিছত আহিছে নেকি অসমৰ যিমানখিনি ইণ্ডাষ্ট্ৰী হৈছে আজি জাগিৰোডত যিটো হৈ আছে জাগিৰোডে পেপাৰ মিল কাৰ দিনত হৈছে গতিকে কংগ্ৰেছে অসমক বেয়া পায় এই কথাটো এটা সম্পূৰ্ণ এটা মিছা কথা কিন্তু এই কথা মানুহে বিশ্বাস নকৰে যে এই মিছা প্ৰচাৰৰ দ্বাৰা একো কৰিব না কাৰণ বিজেপিৰ যিসকল নেতা তেওঁলোকে অধ্যয়ন কৰা প্ৰত্যেকটা স্কুল কলেজে কংগ্ৰেছে দিয়া ভাৰতবৰ্ষত বা অসমৰ যিকেইজন মন্ত্ৰী বিধায়ক বিজেপিৰ মন্ত্ৰী বিধায়ক লিডাৰ আছে তেওঁলোকৰ পৰিয়ালৰ মানুহে যিবিলাক স্কুল কলেজত লিখা পঢ়া কৰিছে সেইখিনি কংগ্ৰেছৰে গতিকে আমি যে পোচাকবিলাক পিন্ধো নহয় এই পোচাকবিলাকৰ নিৰ্মাতা যিবিলাক ফেক্টৰী সেই ফেক্টৰী কংগ্ৰেছে অসমত যি আছে আজি গুৱাহাটীৰ ছবি 17 চনৰ পিছত এই ছবি নেকি সৰু সজাই 17 চনৰ পিছত নেকি গতিকে এতিয়া কথা হৈছে যে বিজেপি চৰকাৰে বিজেপি শাসিত ৰাজ্যসমূহক কেন্দ্ৰৰ যিমান সুবিধা দি আছে কিন্তু বিজেপি শাসিত ৰাজ্যসমূহত এই সুবিধাটো দিয়া নাই এই তুলনাটো কৰিব যাওঁতে অসমৰ নামটোহে উচ্চাৰণ কৰিছে এনেকুৱা কথা নহয় যে অসমক দিয়াৰ কাৰণে বেয়া হৈছে এইটো নাই এটা তুলনা যে তেওঁলোকৰ হাতত অস্ত্ৰ কি আছে এতিয়া বিজেপিৰ হাতততো অস্ত্ৰ নাই জনসাধাৰণৰ ওচৰত যাবলৈ চৰকাৰী টকা মানুহক ডাইৰেক্টলি বিভিন্ন আঁচনিৰ নাম দি পেলাই বেনিফিচিয়াৰীক দি পেলাই ভোটাৰ সৃষ্টিৰ ৰাজনীতি কৰা আৰু মিছা কথা কোৱা আৰু মেৰু বিভাজনৰ কাম কৰা গতিকে এই কথাবিলাকে ৰাইজে বুজি পায় যে বিজেপি চৰকাৰে মূল যিবিলাক ইছ্যু অসমৰ মূল্য বৃদ্ধি উন্নয়ন এইবিলাক কথা পাহৰিছে কেৱল 6 জনগোষ্ঠীৰ জনজাতিকৰণ সেই কথাবিলাকো পাহৰি আছে নতুনকৈ NRCৰ নামত এটা আৱেগ সৃষ্টি কৰা ঢৌ সৃষ্টি কৰিব বিচাৰি আছে অথচ এই NRC পাব্লিছ হোৱাৰ আগমুহূৰ্তত তেওঁলোকে মিঠাইও বিতৰণ কৰিছিল তেওঁলোকে মিঠাইও খাইছিল মানে দক্ষতা নাই বুলি যিটো কথা ক'লে অসমত দক্ষতাৰ অভাৱ তেনেকুৱা এটা ইক'চিষ্টেম নাই য'ত ছেমিকণ্ডাক্টৰ বহাব পাৰি এই ধৰণৰ মন্তব্য এটা প্ৰিয়ংক খাৰ্গে কৰিছিল সেই সন্দৰ্ভত কি কয় সেইটো এটা অসমবিৰোধী মন্তব্য নহয় মই গোটেই বিবৃতিটো পোৱা নাই কিন্তু মই যিমানখিনি জানিছোঁ যে এটা তুলনামূলক যে বিজেপি শাসিত ৰাজ্য আৰু বিজেপি শাসিত ৰাজ্যসমূহৰ প্ৰতি কেন্দ্ৰৰ যিটো দৃষ্টিভংগী মূল কথাটো এইটোৱে যে বিজেপি শাসিত ৰাজ্য আজি ৱেষ্ট বেংগলে একেই স্বীকাৰ হৈছে আজি ৱেষ্ট বেংগল তৃণমূলৰ চৰকাৰ হোৱাৰ কাৰণে ৱেষ্ট বেংগলতো সেই একেই তেওঁলোকে বঞ্চনা গোটেই ভাৰতবৰ্ষত গোটেইকেইটা ৰাজ্য যদি আপুনি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ নেতৃত্ব কালত বা এই যিটো প্ৰায় 100 দিন হৈ যায় আপুনি যদি লক্ষ্য কৰে যে কেন্দ্ৰৰ সমস্ত পুঁজি বিভিন্ন ৰাজ্যত যেনেধৰণে বিতৰণ হৈছে বিভিন্ন আঁচনি যেনেধৰণে বিতৰণ হৈছে সেই আঁচনিসমূহ যদি আপুনি ৰাজ্যভিত্তিক যদি তুলনা কৰে এটা তুলনামূলক যদি আপনি প্ৰতিবেদন যুগত কৰি দেখা পাব যে বিজেপি শাসিত ৰাজ্য আৰু বিজেপি শাসিত ৰাজ্যৰ মাজত বিৰাট এটা তফাত এই কথাখিনিকে খাৰ্গে ডাঙৰীয়াই উল্লেখ কৰিছে।
এতিয়া এতিয়া যি ধৰণৰ প্ৰটেষ্ট কৰিছে সেই প্ৰটেষ্টৰ কাৰণটো কি বুলি ভাবে কংগ্ৰেছৰ উত্থানৰ বাবে কংগ্ৰেছৰ উত্থানত জনসাধাৰণৰ মাজত কংগ্ৰেছৰ যিটো জনপ্ৰিয়তা কংগ্ৰেছৰ নীতি আদৰ্শৰ কংগ্ৰেছৰ নেতৃত্বৰ প্ৰতি জনসাধাৰণৰ যিটো বিশ্বাস ভাল পোৱা সেইটো নষ্ট কৰাৰ কাৰণে এইটো ডাইভাৰ্ট কৰাৰ কাৰণে তেওঁলোকৰ সাধ্যমতে চেষ্টা কৰি আছে কিন্তু লাভ নাই ৰাইজে বুজি পাইছে তেওঁলোকক অসমতো প্ৰায় 10 বছৰ কাল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰায় 3.5 বছৰ কাল গতিকে পাইছে জ্বালাকালে যিমানখিনি খাব লাগে খাইছে সৰু সৰু দোকানীবিলাকে ব্যৱসায়ীবিলাকে যি অত্যাচাৰ খাব লগা খাইছে মানুহৰ অৰ্থনৈতিকভাৱে কংগা হৈছে আজি অসমৰ নিচিনা সৰু ৰাজ্য এটা আজি 1.5 লাখ কোটিতকৈ বেছি ঋণত গৈছে মাত্ৰ গগৈ চৰকাৰৰ দিনত 10,000 কোটি টকা ঋণ থকাৰ সময়তে এই চৰকাৰ নেতাসকলে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিধানসভাত কি কথা কৈছিল আপোনালোকে নিশ্চয় নজানো নহয় আপোনালোকে গম পায় আজি অসমে 1,56,000 কোটি টকা ঋণত কালি মুখ্যমন্ত্ৰীয়ে আপোনালোকৰ দলটোক পদুলি শুঙি ফুৰা পাৰ্টি বুলি কৈছে কি কৈছে পদুলি শুঙি ফুৰা পাৰ্টি আমাৰ দলে পদুলি নহয় মানুহৰ চোতালত যাব পাকঘৰলৈকে যাব আমাৰ দলৰ নেতা কৰ্মীসকলে প্ৰত্যেকজন ব্যক্তিৰ কাষত যাব পদুলি শুঙা নহয় পদুলি যাবই কাৰণ আমাৰ দল প্ৰত্যেকটো পদুলিত আছে প্ৰত্যেকটো চুবুৰী নহয় প্ৰত্যেকটো পদুলিত আমাৰ দল আছে সেইকাৰণে আমাৰ পদুলিত যাবই প্ৰত্যেকটো পৰিয়ালৰ পদুলিত আমাৰ দল যাবই আমাৰ দলৰ নেতাসকল যাবই আমাৰ মানুহৰ খবৰ ল'বলৈ যাবই তেওঁলোকৰ দুখ দৰকাৰ খবৰ ল'বলৈ যাবই তেওঁলোকৰ কি সমস্যা আছে সেইবিলাক চাব তাৰ সমাধানৰ উপায় বিচাৰি যাবই এটা বেলেগ বিষয়লৈ আহিছোঁ যিটো এডিআৰই পৰীক্ষা হৈ গ'ল সেই এডিআৰই পৰীক্ষাক লৈ গোৱালপাৰাৰ এজন জ্যেষ্ঠ কংগ্ৰেছী আমজাদ আলী পুত্ৰ তেখেতৰ মজবুল হক চৌধুৰী তেখেতে সংগ্ৰহৰ এটা ভিডিঅ' ভাইৰেল হৈছে এনেকুৱা মই ভিডিঅ'ত চোৱাও নাই বা নাজানো মোৰ কথা হৈছে যে যিকোনো বেয়া কামত যিয়ে জড়িত সি যিয়ে নহওক যি পদবীৰ নহওক কিয় যি দলৰে নহওক কিয় আইনমতে শাস্তি হোৱাটো মই কামনা কৰোঁ আৰু কংগ্ৰেছ দলে কোনো দোষী ব্যক্তিক ৰক্ষণাবেক্ষণ দিয়াৰ কথা কেতিয়া কংগ্ৰেছে কোনো নেতাই কৈ পোৱা নাই ঝাৰখণ্ডৰ প্ৰচাৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধীক অবুধ বালক বুলি আখ্যা দিছে তেওঁ কৈছে যে ৰাহুল গান্ধী ডাঙৰীয়াৰ ব্যক্তিত্ব সম্বন্ধে আজিৰ তাৰিখত আৰু কোনে কি কয় প্ৰত্যেকৰ নিজে নিজে এইটো মতামত কিন্তু ৰাহুল গান্ধী ডাঙৰীয়া অকল ভাৰতবৰ্ষৰ নহয় আন্তঃৰাষ্ট্ৰীয়ভাৱে প্ৰতিষ্ঠিত এজন নেতা উচ্চ ব্যক্তিত্ব সম্পন্ন এজন নেতা গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া সেইটো তেখেতৰ নিজা বিশ্লেষণ জনসাধাৰণে বিচাৰ কৰিব যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱা কথাটো কিমানখিনি বাস্তৱসন্মত তেখেতৰ এইটো ব্যক্তিগত খং থেংক ইউ